মৰমৰ অকণিহঁত মই গীতিমা দাসে পুনৰ তোমালোক সকলোকে স্বাগতম জনালো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ তৃতীয় অধ্যায়ৰ চতুৰ্থ অংশটি। আহাচোন এই অংশটিত আমি কি কি শিকিবলৈ পাওঁ এবাৰ চাই যাওঁ। ইয়াত চোৱা, ইয়াতে আমি প্ৰথমে কি পাইছো, পিছৰ সংখ্যাটো লিখো আহা। আমি ইয়াতে পিছৰ সংখ্যা কেইটা লিখিম। আমাক প্ৰথমটো ইয়াতে কৰিয়ে দেখুৱাইছে নহয়নে? কি আছে 37, তাৰ পাছৰ সংখ্যাটো হ'ব 37। এইবাৰ আছে 18, 18ৰ পিছৰ সংখ্যাটো কি হ'ব? 18ৰ পিছৰ সংখ্যাটো হ'ব 19। তাৰ পাছত আছে 5, 10, 4, 54, 54ৰ পিছৰ সংখ্যাটো কি হ'ব? 54ৰ পিছৰ সংখ্যাটো হ'ব 5, 10, 5, 55। ধৰিব পাৰিছা নহয়? তাৰ পাছত চোৱা, এইবাৰ আছে 40। এতিয়া 40ৰ পিছৰ সংখ্যাটো কি হ'ব? 40ৰ পিছৰ সংখ্যাটো হ'ব 4, 10, 1, 41। তাৰ পাছত আছে 29, 29ৰ পিছৰ সংখ্যাটো হ'ব 30। তাৰ পাছত 99, 99ৰ পিছৰ সংখ্যাটো কি হ'ব? তোমালোক সকলোৱে জানা নহয়? 99ৰ পিছৰ সংখ্যাটো হ'ব 100। এতিয়া চোৱা, ইয়াত আমাক কি কৈছে? ইয়াত আমাক কৈছে আগৰ সংখ্যাটো লিখা। এতিয়া প্ৰথমটো আমাক দেখুৱাই দিছে নহয়, কি আছে? 16, 16ৰ আগত আছে 15, হয়নে? এতিয়া আমি এইবাৰ কি কৰিম? 20ৰ আগৰ সংখ্যাটো লিখিম। 20ৰ আগৰ সংখ্যাটো কি হ'ব? 20ৰ আগৰ সংখ্যাটো হ'ব 1, 10, 9, 19। তাৰ পাছত চোৱা, এইবাৰ আছে 45, 45ৰ আগত কি হ'ব? 45ৰ আগত হ'ব 44। তাৰ পাছত আছে 80, 80ৰ আগত কি হ'ব? 80ৰ আগত হ'ব 79। তাৰ পাছত আছে 39, 39ৰ আগৰ সংখ্যাটো হ'ব 3, 10, 8, 38। তাৰ পাছত আছে 91, 91ৰ আগত হ'ব 90। এইখিনি তোমালোক সকলোৱে পাৰিবা নহয়নে? তাৰ পাছত চোৱা, এইবাৰ আছে মাজৰ সংখ্যাটো লিখা। এতিয়া আমি ইয়াৰে মাজৰ সংখ্যা কেইটা লিখি যাম। ইয়াতে চোৱা, এইটো হ'ল 5, 10, 4, 54 আৰু এইটো হ'ল 56। এতিয়া আমি কি লিখিব লাগিব? 54 আৰু 56ৰ মাজৰ সংখ্যাটো। গতিকে কি হ'ব? আমি ইয়াতে লিখিব লাগিব 5, 10, 5, 55। তাৰ পাছত এইটো হ'ল 6, 10, 60 আৰু এইটো 6, 10, 2, 62। এতিয়া 60 আৰু 62 ইয়াৰ মাজৰ সংখ্যাটো হ'ব 6, 10, 1, 61। তাৰ পাছত চোৱা, 69, 71 ইয়াৰে মাজৰ সংখ্যাটো হ'ব 70, 69, 70, 71। বুজিব পাৰিলা নহয় তোমালোকে? তাৰ পাছত চোৱা, ইয়াত আমাক কৈছে পিছুৱাই জঁপিয়াও আহা। এতিয়া আমি কি কৰিম? ইয়াতে পিছুৱাই জঁপিয়াই আহিম। ইয়াতে চোৱাচোন, প্ৰথমে ক'ত আছে? 10, 10ৰ পিছত ক'লৈ জঁপিয়াই আহিছে? 9। তাৰ পাছত 8, হয়নে? 8ৰ পিছত ক'লৈ আহিছে জঁপিয়াই? 7লৈ। গতিকে আমি ইয়াতে লিখিলো 7। 7ৰ পিছত ক'লৈ জঁপিয়াইছে? 6, ইয়াতে হ'ব 6। 6ৰ পিছত 5, ইয়াতে হ'ল 5। 5ৰ পিছত হ'ল, 5ৰ পিছত ক'লৈ আহিছে জঁপিয়াই? চোৱা তোমালোকে, 5ৰ পিছত 4লৈ আহিছে। গতিকে ইয়াতে আমি লিখিলো 4। তাৰ পাছত 4ৰ পিছত আহিছে 3লৈ। ইয়াতে আমি লিখিলো 3। 3ৰ পিছত 2, ইয়াতে হ'ল 2 আৰু 2ৰ পিছত 1, ইয়াতে লিখা আছে 1, হয়নে? তাৰ মানে যেতিয়া পিছুৱাই পিছুৱাই জঁপিয়াই আহিছে তেতিয়া কেনেদৰে আহিছে? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। বুজিব পাৰিছা নহয়? তাৰ পাছৰটোত চোৱা, এইবাৰ কেনেদৰে জঁপিয়াইছে চোৱাচোন পিছলৈ। প্ৰথমে আছে ক'ত? 30, 30ৰ পৰা ক'লৈ জঁপিয়াইছে? 27, 27ৰ পিছত 24, হয়নে নহয়? তাৰ পাছত 24ৰ পিছত ক'লৈ আহিছে?
21 গতিকে আমি ইয়াত লিখিছো 21 21ৰ পিছত 18 ইয়াত আমি লিখিলো 18 18ৰ পিছত কলৈ জপিয়াই আহিছে 15 লৈ ইয়াত আমি লিখি দিলো 15 তাৰ পিছত 15ৰ পিছত কলৈ আহিছে 12 গতিকে ইয়াত আমি লিখিলো 12 12ৰ পিছত 9 ইয়াতে হল 9 9ৰ পিছত 6 হয়নে গতিকে ইয়াতে আহিল 6 আৰু 6ৰ পিছত 3 ইয়াতে আছে 3 তাৰ মানে এতিয়া এইটো ঘৰত আমি কি পাইছো 3 ঘৰ কৈ পিছুৱাই জপিয়াই আহিছে হয়নে নহয় বাৰু এতিয়া চোৱা ইয়াৰ পাছত কি আছে ইয়াত আছে খালি ঠাই পূৰ কৰো আহা আমি কি কৰিম এতিয়া এই খালি ঠাইবোৰ পূৰ কৰি যাম কেনেদৰে পূৰ কৰিম চোৱা ইয়াতে প্ৰথমটো আছে 20 তাৰ পাছত 18 তাৰ মানে 19 টো নাই নহয়নে তাৰ পাছত আছে 16 তাৰ মানে 18ৰ পিছত 17 টো নাই গতিকে ইয়াত আমি এতিয়া কি লিখিম 16ৰ পিছত কি আহিব 14 12 10 তাৰ পাছত আহিলে 8 6 4 2 ধৰিব পাৰিলা নহয় তাৰ পাছত চোৱা এইটোত কেনেদৰে আহিছে 40 40ৰ পিছত আহিছে কিমান 37 তাৰ মানে 39 38 37 টো নাই তাৰ পাছত আছে 32 এতিয়া কি হ'ব ইয়াতে তাৰ মানে 4 ঘৰ কৈ পিছুৱাই গৈছে গতিকে ইয়াতে আমি কি দিম 32ৰ পিছত 28 24 20 16 12 তাৰ পাছত আহিল 8 ধৰিব পাৰিছা সকলোৱে তাৰ পাছত চোৱা কেনেদৰে আছে 50 45 40 ইয়াতে হ'ব 35 30 25 20 15 10 আৰু 5 বুজি পাইছা নহয় সকলোৱে ইয়াৰ পাছত চোৱা এইবাৰ কি আছে নাহিদে 50ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জপিয়াই গণনা কৰি আছিল তাই 10 পাবলৈ কেইবাৰ জপিয়াব লাগিব ইয়াতে কি কৈছে নাহিদে 50ৰ পৰা পিছুৱাই জপিয়াই আছিলে হা কেনেদৰে জপিয়াইছে 10 ঘৰকৈ পিছুৱাই গৈছিলে এতিয়া চোৱাচোন তোমালোকে মন কৰা কি হ'ব পাৰে প্ৰথমতে আমি বাৰু 50 টো এনেদৰে লিখি ললো এতিয়া 10 ঘৰকৈ কি কৰিব লাগিব পিছুৱাই জপিয়াই আহিছে হয়নে কিমান হ'ব 50ৰ এফালে আমি 40 10 ঘৰকৈ জপিয়ালে 30 20 তাৰ পাছত হ'ল 10 আমাক কি কৈছে তাই 10 পাবলৈ কেইবাৰ জপিয়াব লাগিব এতিয়া চোৱাচোন তাই 10 পাবৰ কাৰণে কেইবাৰ জপিয়াব লাগিব 50ত আৰম্ভ কৰিছিল নহয় 40 লৈ 1 2 3 4 ধৰিব পাৰিলা নহয় তাৰ পাছত চোৱা ইয়াত আমাক কৈছে এবাৰ কি ক'লে বিভানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰত 4 ঘৰকৈ 6 বাৰ জপিয়াই পোৱা সংখ্যাটো কিমান 40ৰ পৰা পিছুৱাই আহিব কেই ঘৰকৈ 4 ঘৰকৈ কেইবাৰ 6 বাৰ এতিয়া কি হ'ব চোৱা আমি ইয়াতে কৰি দেখাইছো আমি প্ৰথমতে লিখি ললো কি 40 4 ঘৰকৈ পিছুৱাই যাব হয় না নহয় এতিয়া 4 ঘৰকৈ যেতিয়া পিছুৱাই যাব কিমান হ'ব 37 32 28 28ৰ পিছত আহিব 24 তাৰ পাছত 20 ইয়াতে কৈছে 4 ঘৰকৈ 6 বাৰ জপিয়াব এতিয়া 6 বাৰ হৈছে নে নাই ইয়াতে 6 বাৰ হৈ গ'ল এতিয়া 6 বাৰ জপিওৱাৰ পাছত কি সংখ্যা পাব 20 সংখ্যাটো পাব হয় না নহয় বাৰু ইয়াৰ পাছত চোৱা কি ক'লে ইয়াত আমাক এইবাৰ কৈছে অনুপমে 45ৰ পৰা পিছুৱাই প্ৰতিবাৰত 5 ঘৰকৈ জপিয়াই পোৱা সংখ্যা কেইটা কি অনুপমে 45ৰ পৰা
পিছুৱাই প্ৰতিবাৰত 5 ঘৰকৈ পিছুৱাই যাব হা 45ৰ পৰা কি সংখ্যা পাব চোৱা প্ৰথমতে আমি লিখি ললো 45টো এতিয়া 45ৰ পৰা প্ৰতিবাৰত 5 ঘৰকে পিছুৱালে কি সংখ্যা পাই যাব চোৱা 5 ঘৰকৈ যদি 40 পাব তাৰ পাছত 35 30 25 20 তাৰ পাছত 15 10 আৰু 5 তাৰ মানে 45ৰ পৰা 5 ঘৰকৈ যদি পিছুৱাই জপিয়াই আহে এইকেইটা সংখ্যা পাব কি পাব 5 10 15 20 25 30 35 40 এই সংখ্যা কেইটা পাব বুজিব পাৰিছাই নহয় তাৰ পাছত চোৱা ইয়াত কি আছে কুকুৰ আৰু পাউৰুটি ইয়াতে চোৱাচোন এইবিলাক দেখা পাইছানে এইবিলাক ইয়াতে পাউৰুটিবোৰ আছে নহয় জানো ইয়াত আমাক কিনো কৈছে চোৱাচোন ইয়াত কৈছে পাউৰুটি কেইখনে সৃষ্টি কৰা চানেকিটোত থকা সংখ্যা কেইটা হ'ল এতিয়া তোমালোকে ছবিখন চোৱা এই ছবিখন চাই তোমালোকে কি দেখা পাইছা ছবিখনলৈ ভালকৈ মন কৰা পাউৰুটি থকা আমি সংখ্যা কেইটা লিখিব লাগিব পাউৰুটি এইটোত আছে হয় না নহয় ইয়াতে কি হ'ব এইটোত কি সংখ্যা হ'ব 1 তাৰ পাছত ইয়াতে কি হ'ব 11ৰ পাছত 12 তাৰ পাছত ইয়াতে হ'ব কিমান ইয়াতে চোৱা এইটোত আমি লিখিব লাগিব 23 তাৰ পাছত এইটো হ'ব কিমান 34 হয় না নহয় তাৰ পাছত চোৱা 34ৰ পিছত কোনটো আহিব ইয়াতে 44ৰ পিছত ইয়াত হ'ব 45 ইয়াতে আমি লিখিলো 45 তাৰ পাছত আকৌ চোৱাচোন 45ৰ পিছত কোনটোত আছে 5ৰ ঘৰত যিটোত আছিলে 50ৰ ঘৰটোত 55 56 ইয়াতে আমি লিখিম 5 10 6 56 তাৰ পাছত চোৱা এটো কিহত আছে 6 10 7 67 ইয়াতে আমি লিখিলো 67 তাৰ পাছত 67ৰ পিছত কোনটোত আছে 7 10 8 78 ইয়াতে লিখিছো আমি 7 10 8 78 তাৰ পাছত কোনটোত আছে 8 10 9 89 8 10 9 89 আৰু কোনটো ঘৰত আছে শেষত এই ঘৰটোত ইয়াতে কি হ'ব 100 হ'ব গতিকে ইয়াত আহিব 100 বুজিব পাৰিছা নহয় সকলোৱে তাৰ পাছত চোৱা ইয়াত কৈছে কুকুৰটোৱে যদি ক্ৰম অনুসৰি মানে 1 2 3 তেনেদৰে আগবাঢ়ে তেন্তে ইখনৰ পাছত আনখন পাউৰুটি খাওঁতে কেইটাকৈ ঘৰ এৰি যাব এতিয়া কুকুৰটোৱে যদি এনেদৰে আহে 1 2 3 4 5 তেনেকুৱাকৈ যদি আহি থাকে প্ৰথম পাউৰুটিখন খাই পেলাই দ্বিতীয় পাউৰুটিখন পোৱালৈ কেইটা ঘৰ এৰি যাব লাগিব বা দ্বিতীয় পাউৰুটিখন খাই তৃতীয় পাউৰুটিখন পোৱালৈ কিমানটাকৈ ঘৰ এৰি যাব চোৱা এইখন প্ৰথম পাউৰুটি আছিল হয় না নহয় এইখন খালে খোৱাৰ পিছত দ্বিতীয় পাউৰুটিখনৰ কাৰণে কেইটা ঘৰ এৰিব চোৱাচোন তোমালোকে 1 2 3 4 5 6 7 8 9 10 কেইটা ঘৰ এৰিব 10টা ঘৰ এৰিব আকৌ দ্বিতীয় পাউৰুটিখন খোৱাৰ পাছত তৃতীয়খনলৈ কেইটা ঘৰ এৰিব চোৱা 1 2 3 4 5 6 7 8 9 10 তাৰ মানে ইখন পাউৰুটিৰ পৰা সিখন পাউৰুটি খোৱালৈ যদি 1 2 3 4 এনেদৰে আগবাঢ়ি যায় তেনেহলে কেইটাকৈ ঘৰ এৰি যাব লাগিব এতিয়া 10টাকৈ ঘৰ এৰি যাব লাগিব বুজিব পাৰিছা সকলোৱে ইয়াতে চোৱা কি কৈছে এবাৰ দিছে পাউৰুটি কেইখন অন্য ঠাইত থৈ অন্য চানেকি প্ৰস্তুত কৰিব পাৰিনে এতিয়া আমি সকলোৱে কি কৰিম এইখিনিলৈ সকলোৱে বুজিব পাৰিলা নহয় তেনেহলে আজিলৈ আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ ধন্যবাদ